ৰবি হাজী কলেজত ফ্ৰেছাৰ্ছ ছ'চিয়েল ডে উদযাপন কৰে প্ৰত্যেক বছৰ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াত আহি বহুত ভাল লাগে আৰু ইয়াত বিশেষকৈ যে আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকল বহুত এক্টিভ বহুত ভাল ৰিজাল্ট হয় আৰু মই সদায় এই কলেজৰ লগত মই নিজকে জড়িত কৰি ৰাখিছোঁ যদিও মোৰ সমষ্টিৰ বাহিৰত হয় মই এজন MCLA কিন্তু মই চেষ্টা কৰোঁ যিহেতু এডুকেশ্যনৰ ক্ষেত্ৰত যে আমাৰ সমাজখনক আগুৱাই লৈ যাব লাগে তাৰ কাৰণে এই শিক্ষক শিক্ষয়িত্ৰীসকলৰ ইমান অৱদান তাৰ কাৰণে মই সদায় আহি সিহঁতৰ ওচৰত থিয় দিওঁ আৰু মই ভাবোঁ কালি টিচাৰ্ছ ডেও কৈছে যে আমাৰ সমগ্ৰ বিশ্বৰ টিচাৰ্ছসকলক মই শুভেচ্ছা জ্ঞাপন কৰোঁ আৰু এখেতৰ কাৰণেই আমাৰ এই সমাজ সুস্থ সমাজ হৈ আছে আৰু ইয়াত আৰু এটা অনুষ্ঠান এটা হৈছে আমাৰ ইয়াত আৰু এটা অনুষ্ঠান হৈছে এই অনুষ্ঠানটো হ'ল যে যিটো আমাৰ ড্ৰাগছৰ বিৰোধ যে আমাৰ বৰ্তমান আমি এটা বস্তু দেখা পাইছোঁ যে গোটেই অঞ্চলত আগত এই ড্ৰাগছৰ যিবিলাক ড্ৰাগছ হওক নিচাজাতীয় দ্ৰব্য হওক এইবিলাক আগত আছিল মেট্ৰ' চিটি এইবিলাকত আমাৰ গাঁৱে ভূঞে নাছিল কিন্তু ৰিচেণ্টলি মই দেখা পাইছোঁ যে আমাৰ এই ৰিম'ট এৰিয়াবিলাকত বহুত বেছিভাৱে প্ৰচলন হৈছে আজি ইয়াৰ ওপৰত এটা অনুষ্ঠান আছিল এইটো কৰিছে আৰু মই যিটো ভাষণ দিলোঁ বা আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক এই ড্ৰাগছৰ ওপৰত একত্ৰিত বুজালোঁ তো আমি চবেই মিলি এটা ড্ৰাগছমুক্ত সমাজ কৰি তাৰ প্ৰতিশ্ৰুতি লৈছোঁ আৰু ৰবি হাজী কলেজে এই পদক্ষেপ লোৱাৰ কাৰণে মই ৰবি হাজী কলেজক ধন্যবাদ মই ডেকাৰণ কৰাৰ কাৰণে এদিনা ময়ো আছিলোঁ আমাৰ BTRৰ CM প্ৰমোদ বড়ো ডাঙৰীয়া ইয়াতে জনতা দৰবাৰত বহিছিল এখেতে কাগজ পত্ৰ দিছে আকৌ কাগজ পত্ৰ দি আছে কিন্তু মই এটা কথা আপোনালোকক ক'ব পাৰোঁ যে এই চৰকাৰে যিমান পদক্ষেপ লৈ যিমান কাম কৰিছে বেলেগ কোনো চৰকাৰে কৰা নাই আৰু অতি সোনকালে এইটো কাম হ'ব